বিদেশীৰ নামত সংখ্যালঘুক হাৰাশাস্তি কৰিলে পৰিণাম ভয়াৱহ হ'ব। নলবাৰীৰ লাৰকুছিত কেন্দ্ৰীয় শ্বহীদ দিৱসত গ'লে ৰেজাল্ট কৰিম চৰকাৰে। নলবাৰীৰ লাৰকুছিত আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচু নলবাৰী জিলা সমিতিৰ উদ্যোগত ৪৫ সংখ্যক কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰে। লাৰকুছি খেলপথাৰত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসত গছপুলি ৰোপণ, পতাকা উত্তোলন, শ্বহীদ স্মৰণো, প্ৰাৰ্থনা সভা, সজাগতামূলক শোভাযাত্ৰাৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা। নলবাৰী জিলা আমচুৰ সভাপতি মহিদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকি শ্বহীদসকলক সুঁৱৰি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে আমচুৰ সভাপতি ৰেজাল্ট কৰিম চৰকাৰে। নেদেখাজনৰ বিচাৰ কিন্তু লাহে লাহে হয়। সেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি মানৱ জাতিৰ ওপৰত যে আক্ৰমণ চলাইছে এই আক্ৰমণ বন্ধ কৰক, নহলে কিন্তু ৰাজনৈতিকভাৱে হিটলাৰৰ নিচিনাকৈ কিন্তু আপোনাৰ পতন অনিবাৰ্য, পতন নিশ্চিতভাৱে হ'ব। কথা দিছো, জাতিৰ উত্তৰণৰ কাৰণে, জাতিক ৰক্ষাৰ কাৰণে ৰেজাল্ট কৰিমৰ দৰে হাজাৰটা ৰেজাল্ট কৰিম আমচুৰ কৰ্মকৰ্তাক যদি প্ৰাণ দিবলগীয়া হয় তথাপিও আমি সাজু আছো। তথাপি জাতিৰ গাত হাত দিবলৈ আমি কেতিয়া সহ্য নকৰো, জাতিৰ গাত কোনোবাই হাত দিব সেইটো আমি সহ্য নকৰো। নেতাগৰাকীয়ে কয়, NRCত নাম থকা ভাৰতীয় লোককো বিদেশীৰ নামত হাৰাশাস্তি কৰিছে চৰকাৰে। অসমত যদি বিদেশী আছে তেন্তে বাংলাদেশলৈ পঠিয়াই দিয়ক, চৰকাৰক সমৰ্থন জনাব। কিন্তু ভাৰতীয় নাগৰিক হোৱাৰ পিছতো বিদেশী নামত অত্যাচাৰ চলালে আমচু বহি নাথাকে বুলি কয় ৰেজাল্ট কৰিম চৰকাৰে। আৰে বাবা, এজন মানুহ যদি বিদেশী হয় তাৰ ১৪ গোষ্ঠী ভাৰতীয় নাগৰিক কেনেকে হয়? পুত্ৰ বিদেশী, মাক বাপে, দাদা দাদী, নানা নানী সব ভাৰতীয়। সেই মুখ্যমন্ত্ৰী মহোদয়, ইয়াৰ উত্তৰ আপুনি দিব লাগিব। এইটোৱে বিদেশী চিনাক্তকৰণৰ নিয়ম নেকি? মানুহ ডিটেনশ্যন কেম্পত মৰিলে বাংলাদেশ নপঠাই সেই পৰিমাণে লাৰকুছিত ঘৰ ভায়েক আৰু বাপেকৰ হাতত ভায়েকৰ ডেড বডি পঠাই দিয়ে। তাৰ মানে সম্পূৰ্ণ বিদেশী খেতাৰ নামত অসমৰ মুখ্যমন্ত্ৰীয়ে নাটক ৰচনা কৰি, গৃহ বিভাগৰ বৰ্ডাৰে নাটক ৰচনা কৰি অসমৰ সংখ্যালঘুসকলক অত্যাচাৰ কৰি আছে। বিদেশীৰ নামত কেৱল ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকক চৰকাৰে টাৰ্গেট কৰি লোৱা বুলি উল্লেখ কৰি আমচু নেতাগৰাকীয়ে সঠিক তদন্ত নকৰি প্ৰকৃত ভাৰতীয়ক বিদেশী সজাই নিশাৰ ভিতৰতে আটক কৰাৰ পৰিণাম ভয়াৱহ হ'ব বুলিও চৰকাৰক সকিয়নি প্ৰদান কৰে। ভিত্তিত মুখ্যমন্ত্ৰী কৰবাত কাম কৰিব গৈছে, কৰবাত মানুহে ডিভোটৰ নামত কেছ চলি আছে, কিছুমান মানুহ ইণ্ডিয়ান ডিক্লেয়াৰ হৈছে, সেই সকলো মানুহক বা বিভিন্ন ক্ষেত্ৰত অলপ দাড়ি টুপি লুংগি দেখাৰ লগে লগে তেওঁলোকক ধৰি বান্ধি বিদেশী বুলি সন্দেহ কৰি তেওঁলোকক ক'ত লৈ যোৱা হৈছে, বিদেশী বুলি তেওঁলোকক লৈ যোৱা হৈছে। এই কথা বাৰ্তাবিলাকে বুজা যায় যে সম্পূৰ্ণভাৱে ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘুক টাৰ্গেট কৰা হৈছে। গতিকে আমি এইটো কোনো পদ্ধতিৰে সহ্য নকৰো। আজি দেখা গৈছে ঘৰে ঘৰে সকলো মানুহক তেওঁলোকে এটা পৰিৱেশ তৈয়াৰ কৰিবৰ কাৰণে, অসম এটা উত্তপ্ত পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে খুব কাৰসাজিৰে আজি যধে মধে গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰি সংখ্যালঘু ৰাইজক যধে মধে তেওঁলোকে ধৰি বান্ধি তেওঁলোকে বিদেশী সজাবৰ চেষ্টা কৰা হৈছে। গতিকে এইটো কোনো পদ্ধতিৰে সহ্য নকৰো। মুখ্যমন্ত্ৰীক স্পষ্টভাৱে সকিয়াইছো, এই ধৰণৰ নাটক আৰু এই ধৰণৰ অত্যাচাৰটা বন্ধ কৰক, অন্যথাই অসমৰ পৰিস্থিতি কিন্তু ভয়াৱহ হ'ব। কাৰণ আমি কোনো বিদেশীৰ পক্ষত নাই। মই স্পষ্টভাৱে আপোনালোকক কৈছো, যদি বাংলাদেশী আছে বাংলাদেশ চৰকাৰৰ লগত প্ৰত্যাৱৰ্তন চুক্তি কৰক, ভালকে তেওঁলোকৰ কাগজ পাতি তন্নকে চাওক, চাই পেলাই তেওঁলোকক বাংলাদেশলৈ প্ৰেৰণ কৰক। মুকলি সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে আমচুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদ, কাৰ্যকৰী সভাপতি ইমতিয়াজ হুছেইন, সাধাৰণ সম্পাদক তয় মিনাতুল ইছলাম আৰু কুদ্দুছ আলী চৰকাৰ। মুকলি সভাৰ অন্তত নৱগঠিত আমচুৰ নলবাৰী জিলা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰে। কিন্তু অসমৰ সংখ্যালঘু সমাজৰ কাৰণে এটা কলা দিন, কাৰণ 1980 চনৰ 26 মে অসমৰ সংখ্যালঘুসকলৰ যি নিৰ্মম অন্যায় অত্যাচাৰ হৈছিল, সামাজিক, ৰাজনৈতিক, শৈক্ষিক আৰু নাগৰিকত্বৰ ওপৰত যি ধৰণৰ অন্যায় অত্যাচাৰ কৰা হৈছিল, তাৰ পৰিপ্ৰেক্ষিতত দাবী দিৱস নামেৰে এটা আন্দোলন ঘোষণা কৰা হৈছিল। আৰু সেই আন্দোলনত লাখ লাখ সংখ্যালঘু ৰাইজ ৰাজপথলৈ ওলাই আহিছিল। আৰু সেই সময়ত অসম চৰকাৰৰ ভেৰণীয়া বাহিনী আৰু পুলিচৰ জৰিয়তে নিৰ্বিচাৰ গুলীচালনা কৰি আমাৰ বহু সতীৰ্থক এইখন পৃথিৱীৰ পৰা বিদায় দিছে। আৰু সেই যি বীৰ শ্বহীদসকলে আমাৰ কাৰণে, জাতিটোৰ কাৰণে সংগ্ৰাম কৰি শ্বহীদ হ'লে, সেই শ্বহীদসকলক আমি প্ৰতি বছৰে সৰু আৰু এই 26 মেত আমি শ্বহীদ দিৱস হিচাপে পালন কৰোঁ। গতিকে আজি এই আমি লাৰকুছিত কেন্দ্ৰীয়ভাৱে আজি আমি শ্বহীদ দিৱস পালন কৰিলোঁ আৰু শ্বহীদসকলক শ্ৰদ্ধাৰে কৰিছোঁ। আৰু শ্বহীদসকলক আমি য'তে আছে তেখেতসকলক আমি জনাব বিচাৰিছো যে তেখেতসকলে কুশলে থাকক, আৰু তেখেতসকলে যি উদ্দেশ্য লৈ সংখ্যালঘু জাতিটোক আগুৱাই লৈ যোৱাৰ কাৰণে অসমখনৰ কাৰণে যি আন্দোলন কৰি পৃথিৱীৰ পৰা বিদায় মাগিছে, তেওঁলোকৰ প্ৰতিটো কথা, প্ৰতিটো দাবী যেতিয়ালৈকে পূৰণ নহ'ব তেতিয়ালৈকে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন অবিৰতভাৱে আৰু শক্তিশালীভাৱে আন্দোলন কৰি যাব। তেওঁলোকৰ এটবাল তেজৰ মূল্য আমি অথলে যাবলৈ নিদিওঁ শ্বহীদসকলক। গতিকে আমি যিকোনো মূল্যৰ বিনিময়ত আমাৰ যিখিনি সাংবিধানিক অধিকাৰ, আমি কাৰো অধিকাৰ কাঢ়ি ল'ব বিচৰা নাই, কিন্তু আমাৰ যিখিনি ভাৰতবৰ্ষৰ সংবিধানে আমাক যিখিনি অধিকাৰ দিছে সেইখিনি অধিকাৰ আমাক দিব লাগিব। আৰু এই অধিকাৰখিনি চৰকাৰে যদি নিদিয়ে, আমি গণতান্ত্ৰিকভাৱে চৰকাৰৰ পৰা কাঢ়ি আনি হ'লেও আমি সেই অধিকাৰ ল'বৰ কাৰণে আজি সংকল্পবদ্ধ হৈছোঁ শ্বহীদ দিৱসৰ দিনা।